কথা দি কথা ৰখা আৰু সমাজৰ যিবিলাক ভাল কাম সেই ভাল কামবিলাক সমাজৰ আগত উপস্থাপন কৰাটো প্ৰত্যেকজন নাগৰিকৰে এটা দায়িত্ব আৰু কৰ্তব্য বুলি ভাবোঁ। আৰু যিহেতু আপোনালোক গম পায় যে সদ্যপৰিতে উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ যি ফলাফল সেই ফলাফল ঘোষণা হোৱাৰ পাছত বিশেষকৈ আমাৰ টিংখাং সমষ্টিৰে এগৰাকী অন্যতম শিক্ষক শ্ৰদ্ধাৰ ফণীন্দ্ৰ শইকীয়া ছাৰ আৰু আমাৰ অমৰ লিম্বু দাৰ লগত বিশেষকৈ আমি কিছুমান উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যিসকল ছাত্ৰ আছে খুব ধুনীয়াকৈ সুখ্যাতে উত্তীৰ্ণ হৈছে তেখেতসকলৰ গৃহত গৈছিলে আৰু তেখেতসকল কিছু অভিনন্দন কিছু শুভকামনা জনাইছিল। চ' সেইটো মুহূৰ্ততে বিশেষকৈ আমি দেখিছিলোঁ কিছুমান ছাত্ৰ ছাত্ৰী এনেধৰণৰ যিবিলাকৰ ক'ৰবাত অলপ আমাৰ সহযোগিতা অলপ প্ৰয়োজন আছিলে আৰু সেইটো সময়তে বিশেষকৈ ফণীন্দ্ৰ ছাৰ আৰু অমৰ লিম্বু দাৰ বিশেষকৈ মোৰ এটা ভিডিঅ'ত তেখেতসকল অন কেমেৰাত এনেধৰণৰ কিছুমান ছাত্ৰ ছাত্ৰীক কিঞ্চিত পৰিমাণে য'ত যি ধৰণে অলপ শৈক্ষিক ক্ষেত্ৰত অলপ সহায় কৰিব পাৰি চ' তাৰ তেখেতসকলে তাত প্ৰতিশ্ৰুতি দিছিলে আৰু সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি বিশেষকৈ আজি এইফালে মই দেখাইছোঁ ফণীন্দ্ৰ ছাৰ এইফালে থিয় হৈ আছে আৰু বিশেষকৈ আমাৰ অমৰ লিম্বু দাৰ ৰাজগড়ত আছে। আমি ৰাজগড়লৈ গৈ আছোঁ আৰু ৰাজগড়ত গৈ কিছুমান পাঠ্যপুথি আৰু কিছুমান কপি বিশেষকৈ সেইসকল শিক্ষাৰ্থীৰ কাৰণে আমি কেৰি কৰিম আৰু এইটো ক্ষেত্ৰত মই ফণীন্দ্ৰ ছাৰক অশেষ ধন্যবাদ জনাইছোঁ। ছাৰ যথেষ্টখিনি এইটো ক্ষেত্ৰত সজাগ সচেতন হৈ আছে আৰু অমৰ লিম্বু দাও তাত আছে। চ' তাত যাম আৰু তাত গৈ বিশেষকৈ এই যিসকল ভাইটি ভণ্টিৰ ক'ৰবাত যিটো আমাৰ শৈক্ষিক ক্ষেত্ৰত অলপ সহযোগিতাৰ প্ৰয়োজন আছে সেইখিনি আমি অলপ ফুলফিল কৰিবলৈ আমি অলপ চেষ্টা কৰিম। চ' ভিডিঅ'টো আপোনালোকে শেষত চাই থাকক আৰু যিসকল প্ৰথমবাৰ মোৰ চেনেল কাইণ্ডলি প্লিজ মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব যাতে মই আহিবলৈ নতুন ভিডিঅ'বিলাক পাই থাকে। চ' বন্ধুসকল তেতিয়া বৰ বেছি দেৰি নকৰোঁ বলক পুনৰ আগত যাওঁ আৰু গৈ পিনে তাত আমি কি ধৰণে ক'ৰ পৰা এই কিতাপবিলাক সংগ্ৰহ কৰিম বা সেই বুক ষ্টলটোৰ বিষয়ে অকণমান আপোনালোকক দেখাব চেষ্টা কৰিম। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। বন্ধুসকল ফাইনেলি ৰাজগড় আহি পাই গ'লোঁ আৰু অমৰদাও আহি উপস্থিত হ'লহি। এইফালে মই দেখাইছোঁ অমৰদা গৰম কেনেকুৱা লাগিছে? এই গৰম পূৰা গৰম ন? চেহেৰাটো কিন্তু ধুনীয়া হৈ আছে। এইফালে ভাইটি ভালে আছে? বঢ়িয়া। এইফালে ফণীন্দ্ৰ ছাৰ কিতাপ পালেনে? কিতাপ আমি পাইছে এখন পোৱা নাই বাকী পালে আৰু কি বহি ল'লে? চ' বন্ধুসকল এতিয়া মই দেখাইছোঁ এইখিনি বুক আৰু এইফালে কপি আৰু কিতাপ আছে। চ' ঠিক আছে বাকী এখনে কিতাপ নাপাওঁ ন? হিষ্ট্ৰীখন নাপালোঁ। এখন নাপোৱা বাকী এইখিনিতো পালে মাননি দি দিম তাই নিজে কিনি ল'ব। নহয় কিতাপখনে লৈ দিব লাগে তাক। যদি সময় সুযোগ পালে নিশ্চয় চেষ্টা কিতাপখন আমাৰ টিংখাং ফালে পোৱা যাব। চ' কিতাপখিনি পাই পিনে তেখেতক দি দিব লাগিব। চ' এয়া বন্ধুসকল আমি দেখালোঁ বিশেষকৈ ইয়াত ৰাজগড়ত আহিছিলোঁ আৰু এখন ষ্টৰত আমি সোমালোঁ আৰু কিতাপ দোকানত সোমাই গ'লোঁ তাৰপৰা যি কিতাপখিনি ল'লোঁ। ত' এতিয়া আমি ইয়াৰ ওলাই যাওঁ ওলাই গৈ পিনে এই যিকেইগৰাকী আমাৰ শিক্ষাৰ্থী আছে তেখেতসকলৰ ওচৰত যাব চেষ্টা কৰিম আৰু সেইখিনি ভিজুৱেল আপোনালোক নেদেখাওঁ। চ' আপোনালোক বেয়া নাপাব। আজি এই ব্লগটো ইমান দেৰি চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি এই ব্লগটো ইমানতে সামৰণি মাৰিছোঁ।